সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত ছাৰ নতুন সমষ্টি আছে হিচাপে নতুন প্ৰথমবাৰ আপুনি বিধানসভা নিৰ্বাচনলৈ ছাৰ প্ৰাৰ্থীটো আগবঢ়াইছে এইবাৰ খেলিবলৈ লৈছে কি এনেকুৱা অনুভৱ ছাৰ মানে আজি যিটো মই দেখিছোঁ আজি প্ৰায় মই 10 দিনমান নিৰ্বাচন প্ৰচাৰ মই গৈছিলোঁ বিশেষকৈ আমাৰ আমৰি আৰু আমাৰ ৰংখাং আৰু ঘাট ডিপুৱা বোকাজান তাৰ বাহিৰেও ডিমা হাছাও গ'লোঁ তাৰপিছত আকৌ ব্ৰহ্মপুৰ গ'লোঁ বিশ্বনাথ বিহালী ইয়াৰ বাহিৰত এই বেলেগ বেলেগৰ সমষ্টিত যোৱাৰ পিছত মই দেখিলোঁ ৱেষ্ট কাৰ্বি আংলং আমৰি আৰু ৰংখাং এই দুটা সমষ্টিত মানুহে যিটো ওলাই আহিছে বা যিটো নেকি সভাত যিটো তেওঁলোকে যিটো সমৰ্থন যিটো কৰিব আহিছে মানে সকলো জাতি জনগোষ্ঠী ইয়াত আহি যিটো সভাত আহিছে অংশগ্ৰহণ কৰিছে নিৰ্বাচন সভাত ৰাইজৰ যিটো যুঁজ যিটো ৰাইজৰ যুঁজ তাৰ গোটেইখিনি বডি লেংগুৱেজ গোটেইখিনি আমি গম পাইছোঁ যে এবাৰ কাৰ্বি আংলঙৰ 5টা সমষ্টিও ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিব কাৰণ ইয়াত কোনো আন্দোলন নোহোৱাকৈ কোনো সংগ্ৰাম নোহোৱাকৈ কোনো বনকল নোহোৱাকৈ কোনো বন্দুক নধৰাকৈ ডিলিমিনেশ্যনৰ অল আছামৰ 126 কনষ্টিটুৱেঞ্চি 126 থাকিব সেই ডিলিমিনেশ্যনত কাৰ্বি আংলঙৰ লগতে 4টা সমষ্টিত আছে 4টা সমষ্টিত ভিতৰত 5টা সমষ্টিত কৰিলে আমৰি সমষ্টিত 1,03,000 হৈছে আৰু ৰংখাং সমষ্টি 1,31,000 গতিকে মানুহে গম পাইছে কাৰ্বি আংলঙৰ স্থায়ী শান্তি হৈছে আৰু সেই স্থায়ী শান্তি কোনে আনিছে সেই স্থায়ী শান্তি আনিছে আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্ব লোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টাৰ ফলত যিমানখিনি কাৰ্বি আংলং আৰু ডিমা হাছাও উগ্ৰপন্থী দল আছে মিলিটেণ্ট গ্ৰুপছ কাৰ্বি আংলঙৰ 6 মিলিটেণ্ট গ্ৰুপছ আছে DNLA আছে কুকি লিবাৰেশ্যন আৰ্মি আছে মাৰ লিবাৰেশ্যন ফ্ৰণ্ট আছে গোটেইখিনি লগত আলাপ আলোচনা কৰি পিচ এগ্ৰিমেণ্ট কৰা হৈছে শান্তি চুক্তি কৰা হৈছে যেতিয়া শান্তি চুক্তি হোৱাৰ লগে লগে কাৰ্বি আংলঙৰ 26টা সমষ্টিত সমান্তৰালভাৱে ডেভেলপমেণ্ট কামবিলাক হৈ আছে আপোনালোকে জানে এতিয়া ইকনমিক লাইফলাইন যিবিলাক ৰাস্তাবিলাক আমাৰ খান্দুলি হামৰেন 4 লাইন আৰু হামৰেনৰ পৰা ডংকামুকাম হাৰুঘাট সেই গোটেইখিনি কাম চলি আছে খান্দুলিৰ পৰা আহি হামৰেন টিকা বৈঠালাংছৰ ৰাস্তা কাম চলি আছে যিটো ইকনমিক লাইফলাইনৰ কথা কৈছোঁ মই আমাৰ খেৰণি চাৰিআলিটো আপটো হাৱাইপুৰ লামচাখা কাম সম্পূৰ্ণ হৈছে খেৰণি তিনিআলিটো আপটো জিৰিগেণ্ডিংৰ কাম সম্পূৰ্ণ হৈছে আমটেৰেং টু ৰংজাংফং অম্পানাই আৰু আমাৰ উগুৰিলৈকে কাম চলি আছে এতিয়ালৈ সেই কামবিলাকৰ ৰাইজে দেখা পাইছে আৰু আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ মুকুৰৰ পৰা আপটো লাংহেমফিলৈকে খান্দুলিলৈকে ৰাস্তা কাম চলি আছে ব্ৰিজ কামো চলি আছে এনেধৰণৰ ৰাইজে গম পাইছে আৰু আমাৰ হামৰেন টু আমাৰ চিংথং সমষ্টিত যোৱা কাম প্ৰায় সম্পূৰ্ণ হৈছে ব্ৰিজ কাম চলি আছে সেইবিলাক আৰু আপোনালোকে জানে আমাৰ মেইন ইকনমিক লাইফলাইনটো আছে আমাৰ নীলি বৰগাঁও আমটেৰেং বৈঠালাংছ 4 লাইন হ'ব বৰথৈ ডংকামুকাম 4 লাইন হ'ব জেংখা 4 লাইন হ'ব খেৰণি 4 লাইন হ'ব আপ টু উমৰাংছ সেই ৰাস্তাও আমাৰ বিজেপি চৰকাৰে নিতিন গাডকাৰীয়ে আমি বাৰে বাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গৈ লগ কৰি আহিছোঁ তাৰপিছত নেশ্যনেল হাইৱে নতুনকৈ ক্ৰিয়েট কৰি নেশ্যনেল হাইৱে 627লৈকে পাইছে সেইটো অলৰেডি গোটেই কাম সম্পূৰ্ণ হৈছে DPR কাম হৈ গ'ল ড্ৰোন ছাৰ্ভে কাম হৈ গ'ল এতিয়া লেণ্ড একুইজিশ্যনৰ কাম এতিয়া চলি আছে এতিয়া এই নিৰ্বাচন শেষ হ'লে টেণ্ডাৰ কল কৰিব মেজৰ ইকনমিক লাইফলাইনবিলাক হৈ আছে যিটো নেকি আপোনালোকে ৰাজাগাঁও টু ডালিমবাৰী কাম চলি আছে গতিকে এটা বছৰৰ ভিতৰত বহুত পৰিৱৰ্তন কাম হোৱা দেখা পাব ইষ্ট কাৰ্বি আংলঙৰ সমান্তৰাল হিচাপে এনেকৈ কাম চলি আছে
BBDC ৰাস্তা যিটো নোহোৱা ৰাস্তা তাৰপিছত UTK ৰাস্তা নোহোৱা জেগা তাৰপিছত আমাৰ ডকমুকাটো ৰংমংগলৈকে ৰাস্তা চলি আছে ব্লেক টপিঙৰ কাম কৰি আছে তেনেকৈ ধৰক ডকমুকাটো আমাৰ বোকাজান ডিমাপুৰলৈকে যিটো ফ'ৰ লেন এইটো BJP চৰকাৰ অহাৰ পিছতে গোটেইখিনি কাম হৈছে আজি আপোনালোকে চাওক ইয়াত মেডিকেল কলেজত কংগ্ৰেছৰ দিনত আধালা স্থাপন কৰিছে কাম সাৱধান হৈ গৈছে পৰি গৈছে এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছত কাম সম্পূৰ্ণ হৈছে ইনগ্ৰেশ্যন হ'ল ক্লাছো হৈ গ'ল 100% এবাৰ ৰিজাল্ট হৈছে এনেধৰণৰ স্কুলটো আপোনালোকে দেখা পাইছে প্ৰত্যেক ল'ৰা ছোৱালীৰ ফ্ৰী হোষ্টেল দিবৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্ট পৰা 255 ক্ৰ'ৰ্ছৰ মই কেন্দ্ৰ চৰকাৰ লগত আলাপ আলোচনা কৰি জুৱেলৰাম পৰা সেই আঁচনিটো আনিছে যাতে প্ৰত্যেক এৰিয়া হাইস্কুল হাই ছেকেণ্ডেৰী স্কুল যাতে হোষ্টেল থাকে গাঁৱৰ হোষ্টেল বয় হোষ্টেল থাকিলে তেওঁলোকৰ টকা পইচা যিবিলাক অভাৱ তেওঁলোকৰ ফ্ৰী দি পঢ়িব পাৰে ফ্ৰী এডুকেশ্যন তেওঁলোকে ল'ব পাৰে আজি আমাৰ BJP চৰকাৰে হোৱাৰ পিছত ৱেষ্ট কাৰ্বি আংলং গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ চিংথং যে সৈনিক স্কুলৰ এটা কাম আৰম্ভ হৈছে তাৰপিছত হোটেল মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট ডিপু কাম চলি আছে ফ্লাইঅভাৰ হৈছে ৰাস্তা পদূলিবিলাক হৈ আছে লাহে লাহে কামবিলাক হৈ আছে এগ্ৰিকালচাৰ কলেজৰ টেণ্ডাৰ হৈ গৈছে ভেটেৰিনেৰী কলেজৰ টেণ্ডাৰ হৈছে যোনটো ইনষ্টিটিউশ্যন এডুকেশ্যন ইনষ্টিটিউশ্যনবিলাক যিটো নেকি নাগালেণ্ড ষ্টেট হৈছে মিজোৰাম ষ্টেট হৈছে তেওঁলোকৰ আজি তাৰিখলৈকে সেইবিলাকৰ কেঞ্চাৰ হস্পিটেল নাই মেডিকেল কলেজৰ মেঘালয় নাই ইঞ্জিনিয়াৰিং কলেজৰ নাগালেণ্ড নাই সৈনিক স্কুলৰ নাগালেণ্ড নাই কিন্তু আমাৰ তাত এতিয়া হৈ আছে হ'ব ধৰি আছে কাম চলি আছে গতিকে মানুহে গম পাইছে আৰু যিবিলাকৰ দুখীয়া দৰিদ্ৰ সীমাৰেখা পৰিয়ালবিলাকক দুখীয়া পৰিয়ালক অৰুণোদয়ৰ জৰিয়তে প্ৰত্যেক মাহত তেওঁলোকৰ একাউণ্টত সোমাইছে তাৰপিছত বিনামূলীয়া চাউলৰ লগতে দালি নিমখ চেনি আৰু লগতে মিঠাতেলো ফ্ৰী দিয়া হ'ব লগতে আত্মসহায়ক গোটবিলাকত কোনো চৰকাৰে এনেকৈ একালীন সাহাৰ্য দিয়াই নাই তেওঁলোকৰ প্ৰত্যেকজন সদস্য মেম্বাৰবিলাকৰ কাৰণে 10,000 দিছে 10জন থাকিলে 1 লাখ টকা গতিকে মানুহে গম পাইছে বিনামূলীয়া চাকৰি পাইছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা দিছে আৰু আপোনালোকে চাওক প্ৰথমবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিবিলাক ইয়াত স্থানীয় বাসিন্দা 1951ৰ আগৰ পৰা আহিছে 1952 আগৰ পৰা অহা তেওঁলোকে জনম পৰা ইয়াতে আছে তেওঁলোকৰ কাৰণে আমি ফ্ৰী পটা দিয়া হৈছে সকলো জাতি জনগোষ্ঠীত আমি ফ্ৰী পটা দিয়া হৈছে এক পইচাও দিয়া নাই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পটা লৈ নিবৰ কাৰণে অহা যোৱা খৰচ কাউন্সিলৰ পৰা দিয়া হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তেওঁলোকক খোৱা বোৱাও দিছে এনেধৰণৰ ভাৰতৰ বেলেগ ৰাজ্য মই দেখা নাই গতিকে কাৰ্বি আংলঙত এতিয়া BJP চৰকাৰ টীম কাৰ্বি আংলং গঠন কৰাৰ পিছত স্থায়ী শান্তি হৈছে অট'নমাছ ষ্টেটত মই আপোনালোকে হৈছে আপোনালোকেই সুধিছে এইদিনা ইয়াত হিমন্ত বিশ্ব শৰ্মা অহা দিনা যিহেতু আমাৰ অসম চৰকাৰৰ পৰা আপত্তি নাই বুলি কৈছে সেইটো হ'ব বুলি কৈছে গতিকে আজি নহয় আমি ইয়াত কাৰ্বি আংলঙত নিজৰ ভৰি নিজে থিয় হোৱাৰ পিছত সকলো ইনষ্টিটিউশ্যন হোৱাৰ পিছতে আমি এদিন সকলো জাতি জনগোষ্ঠীৰ লগত লৈ ইয়াত স্থানীয় বাসিন্দা কোনো হাই কাজিয়া নোহোৱাকৈ কোনো আন্দোলন নকৰাকৈ কোনো আৰ্ম ষ্ট্ৰাগল নকৰাকৈ বন্দুক নধৰাকৈ যদি আমি আলাপ আলোচনাৰ মাজত এদিন হ'লেও অট'নমাছ ষ্টেট আমি পাওঁ অট'নমাছ ষ্টেট মই কৈ ছেপাৰেট ষ্টেটে পাব অট'নমাছ ষ্টেটৰ পাৱাৰকৈ বেছি থকা ছেপাৰেট ষ্টেটে পাব কিন্তু আগতে আমি ইয়াত ইণ্ডাষ্ট্ৰী হ'ব লাগিব ইয়াত এমপ্লয়মেণ্ট হ'ব লাগিব ৰুৰেল ইকনমিক আমি ডেভেলপ কৰিব লাগিব তাৰপিছত ইয়াত সব ইনষ্টিটিউশ্যন থাকিব লাগিব মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ ভেটেৰিনেৰী কলেজ এগ্ৰিকালচাৰ কলেজ তাৰপিছত IIT তাৰপিছত ইয়াত আমাৰ স্পৰ্টছ ইউনিভাৰ্চিটি সেইবিলাকত থাকিলে গোটেইখিনি হ'লে ইয়াত আমি নিজৰ ভৰি নিজে থিয় হৈ পালাই আমি ছেপাৰেট ষ্টেট দিব লাগে বুলি আমি দাবী কৰিব লাগিব কিন্তু আলাপ আলোচনাৰ মাজত থ্ৰু ডিছকাশ্যন উইদাউট আৰ্ম ষ্ট্ৰাগল উইদাউট ভাইলেঞ্চ মানে উইদাউট মানে বন্দুক চন্দুক নধৰাকৈ হাংগাৰ ষ্ট্ৰাইক নকৰাকৈ বন কৰ নকৰাকৈ আলাপ আলোচনাৰ মাজত যিটো মহাত্মা গান্ধীয়ে
নন ভাইলেন্স দি যে আনিছে স্বাধীনতা আনিছে এনেধৰণৰ আমি কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত আলাপ আলোচনা কৰি এইবিলাক সমস্যা সমাধান কৰিব পাৰিম। উন্নয়ন আৰু ছাৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ যিহেতু ৰংখাং সমষ্টিত 1,31,000 ভোটাৰ আছে, কিমান ভোট লাভ কৰিম বুলি আজি পাৰ্চেণ্টেজ ওপৰত মই যিটো ৰাইজৰ যিটো আমাক আশীৰ্বাদ দিছে, মোক যিটো ৰাইজে সকলো জাতি জনগোষ্ঠীবিলাক মই শ্ৰদ্ধা কৰিছোঁ, ধন্যবাদ দিছোঁ যে তেখেতসকলক যিটো মোক আশীৰ্বাদ দিছে। কোনোবা চাউল 1 বেগ আনিছে, কোনোবা আলু 10 বেগ আনিছে, ইয়াত বাহিন্দা দেই, বেলেগৰ পৰা অহা নাই। কোনোবা মিনাৰেল ৱাটাৰ 1 ট্ৰাক লৈ দিছে, ইয়াত বাহিন্দা স্থানীয়। কোনোবা চাকৰি কৰা মানুহবিলাকৰ আকৌ 1-2 পইচা সহায় কৰিছে। কোনোবা ইয়াত মিঠাতেল লৈ আনিছে। ডেইলি এনেধৰণে হিচাপ কৰি মানুহবিলাক যিটো আশীৰ্বাদ, যিটো নেকি অপজিশ্যন দিয়ে কেম্পেইন কৰা আপোনালোকে দেখা নাই, সেইদিনা লাষ্ট কিমান 1,000 মান হ'ব মানুহে তেওঁলোকৰ ৰেলী। গতিকে যিটো মই দেখা মতে 90% এবভটো BJP ভোট দিব বুলি মই আশা ৰাখিছোঁ। হ'ব।